কোৱা মহাদেৱৰ বিষয়ে কোৱা। আকৌ মহাদেৱ ক'ত থাকে? কৈলাশ। আৰু আকৌ বাঘছাল পিন্ধে, মুণ্ডমালা পিন্ধে, আকৌ মাথাত চন্দৰ থাকে। আৰু কি থাকে নহয়? পানী যে কোন থাকে তাত? যে পানী যে বৈ থকা নিচিনা থাকে যে কোন থাকে সেয়া? গংগা। গংগা থাকে হয় নহয়? আৰু কি খায় শিৱ বাবাই? ভাং খায়। ভাং খায় আৰু শিৱ বাবাই এদিন ভাং খালে। ভাং খাই মানে নিচা লাগিল। নিচা খাই মানে পুৰা নাচিয়ে আছে আৰু। নাচিয়ে আছে আৰু। আৰু সেয়াই। অ' দেহা এতিয়াতো শিৱৰাত্ৰি। কোৱাচোন তুমি শিৱৰাত্ৰি মানে কি? কাৰ পূজা কৰা হয়? কোন হয়? শিৱৰাত্ৰিনো কিয় পালন কৰা হয়? কি জানা কোৱাচোন তুমি? মহাদেৱৰ বহুত নাম আছে। ভোলানাথ, শিৱ, মহাদেৱ, নীলকণ্ঠ। নীলকণ্ঠ কিয় বুলি কয়? মানে অসুৰ দেৱতাৰ যুদ্ধ হওঁতে মানে অমৃতত মানে তাত মানে বহুত বিষ আছিল। সেইখিনিকে অমৃত নহয় বিষখিনি শিৱই মানে অমৃত কলহত নহয় বিষৰ কলহে সেইটো বিষখিনি মানে খাই পেলাইছিল। সেইটো কাৰণে নীলকণ্ঠ বুলি কোৱা হয়। তাৰপিছত আকৌ মানে প্ৰথম কাক বিয়া পাতিছিল? প্ৰথম হৈছে সতী। সতীত য'ত সতী কাৰ সতী দক্ষ ৰজাৰ মানে এদিন মানে দক্ষ ৰজাই যজ্ঞ পাতিছিল। সতীক মতা নাছিল। শিৱই মানা কৰিছিল। সতীয়ে গুচি গ'ল। তাৰপিছত মানে শিৱৰ কথা বেয়াকে কৈছে। সতীয়ে মানে সহ্য কৰিব নোৱাৰি প্ৰাণ ত্যাগ কৰিলে। তাৰপিছত শিৱই মৃত্যু শৰীৰটো কান্ধত লৈ পেলাই গোটেইখন ঘূৰি ফুৰিছিল। তেতিয়া মানে য'ত অংগবোৰ পৰিছিল তাত মন্দিৰ হৈ গৈছে। তাৰপিছত সতীক বিয়া হৈছিল। তাৰপিছত আৰু কাৰোবাক পাতিছিলে? তাৰপিছত পাৰ্বতীক পাতিছিল। পাৰ্বতীয়ে কাৰ্তিক আৰু গণেশক জন্ম দিছিল। মানে তাৰপিছত গণেশক আকৌ গা মল্দি বনাইছে। তাৰপিছত মানে এদিন মানে সতীয়ে গা ধুই আছিল। তেতিয়া মানে গণেশক মানে ৰক্ষা দি থৈ গ'ল। কাকো আহিবলৈ মানে কৰিল। তাৰপিছত চবকে মানে আহিবলৈ নিদিয়ে। কৈ মানে নুশুনিলে গণেশে। তাৰপিছত শিৱই আহি পেলাই ডিঙিটো কাটিলে। তাৰপিছত শিৱকো মানে সোমাব দিয়া নাছিলে হয় নহয়? তাৰপাছত শিৱই আকৌ সিহঁতৰ ভক্তবোৰক কৈছে মানে কিবা মাথা এটা লৈ আহক। তাৰপিছত গৈ একোৱে মাথা নাপালে। অকল হাতী মাথা। পাৰ্বতীয়ে মানে খুব কান্দিছে ন গণেশক জীয়াই দিবলৈ। তাৰপিছত মানে হাতী এটা ডিঙি কাটি আনি পেলাই লগাই দিলে। সেইটো কাৰণে গণেশ বাবা বুলি কোৱা হয়। হয় নহয়? আৰু কি ক'ম? এই শিৱ বাবা